আজি আমাৰ দীপজ্যোতিৰ শুভ বিবাহ আৰু আমাৰ কায়স্থৰ পৰিয়ালটোৱে ৰভা ভৰ্তি হৈ আছেহি কথা এটাই আমাৰ পৰিয়ালটোৰ য'ত যি হ'ব আমি উপস্থিত থাকিব লাগে মুঠতে সেইবাবে লেপেট খাই গোটেই হোপা বহি আছোহি ৰভাৰ তলিত মুঠতে এনজয় কৰিব লাগে আৰু এই বিয়াত সম্পূৰ্ণ গাঁৱলীয়া ষ্টাইলত খাদ্য প্ৰস্তুত কৰিছে বৰ ধুনীয়া হৈছে খাবলৈ দৰাই দাড়ি কাটি গোটেইটো বাকলি গুছোৱা পিয়াঁজটোৱে হৈ আছে আমাৰ বিয়াবোৰত বিহু নহলে ঢোল নহলে বিয়া যেনি নালাগে আৰু আজিকালি লগতে বম নুফুটালে দৰা আহা যেনো নালাগে কিন্তু বনে কিছুমান ক্ষতিও কৰে গোটেইবোৰ খানা খাই মেলি দৰাৰ ওচৰতে ৰৈ থাকিলো এটাই দৰাৰ ধুনীয়া চেহেৰা দেখি সুমা এটাও খালেগৈ কথা এটা কওঁ বুলি তাৰ পাছত গলো কইনাৰ ওচৰত কইনা চাবলৈ কইনাই বোলে মুখ নেদেখায় সেইবাবে কইনাক মুখ দেখুৱাবলৈ অনুৰোধ কৰা হল এনেদৰে